আচাৰ্যইনো আপোনাৰ আগত কি ক'লে? কিনো ক'ব আৰু, ইয়াকে ক'লে বোলে বুঢ়া কালত নন্দৰাণীয়ে গফুৰা ল'ৰা পাই গা 7খন লাগিছে। এনেই বুঢ়ী নাচনী, তাতে আকৌ নাতিনীয়েকৰ বিয়া, নে কি কোৱা? চুপতিখন নকৰিবচোন। সঁচাকৈয়ে কওকচোন, আমাৰ এই সোণৰ পুতলিৰ বিষয়ে কি ক'লে? আচাৰ্যদেৱে পুত্ৰৰ সোঁৱৰণী চাই ক'লে, ৰোহিণী বাইদেউ পুত্ৰ অতি বলৱান হ'ব আৰু তোমাৰ পানৰ পুতলি বুকুৰ মণিক হৃদয়ৰ ধন তোমাৰ পুত্ৰটিৰ নাম থলে শ্ৰীকৃষ্ণ। নামটো বাৰু তোমাৰ কাণত ভাল লাগিছেনে? আয়ৈ দেহি, কিয়নো ভাল নালাগিব? একেডাল ঠাৰিতে ফুলা দুপাহ গোলাপ ফুলৰ দৰে আমাৰ বাচাহঁত ডাঙৰ দীঘল হওক। বাৰু, ভিতৰত সুদাগণহঁতক চাবলৈ অহা অতিথিৰ জুম বান্ধিছে, মই ভিতৰলৈ যাওঁ। শুনাচোন, প্ৰত্যেককে ভালদৰে জা জলপান খুৱাই একোখনকৈ বস্ত্ৰ দান কৰিবা আৰু ৰোহিণী বাইদেউকো দান কৰিবলৈ ক'বা। ঠিক আছে বাৰু। আৰু গোৱালহঁতেও যাতে এইকেইদিন যিহেতু আমাৰ ঘৰত অতিথিৰ সমাগম যথেষ্ট বেছি, সেয়েহে কোনো কৰ্তব্যত যাতে কোনেও ক্ৰুটি নকৰে, কিন্তু সেই বুলি সিহঁতক তুমি বেয়াকৈ নক'বা আকৌ। নাই নাই, কিয়নো ক'ম বাৰু। সকলোকে সেৱা শুশ্ৰূষাৰ খুব ধুনীয়াকৈ ব্যৱস্থা কৰিবা আৰু ৰোহিণী বাইদেউকো সেৱা শুশ্ৰূষাত লাগিবলৈ ক'বা। মই যাওঁ এতিয়া। যোৱা বাৰু। চাওঁতে চাওঁতে এই নন্দপুৰী সকলোৱে জয় জয় মই কৈ নন্দ উৎসৱৰ আয়োজন কৰিলে। মনোমোহা পৰিৱেশত থাকি সঁচাই যেন মই আজি নিজকে পাহৰি গৈছোঁ, আপ্লুত হৈ পৰিছোঁ এই মই মায়াময় বন্ধনত। পাহৰিছিলোৱে, ভিতৰততো যথেষ্ট অতিথি আহিছে, ময়ো যাওঁ তেখেতসকলক সেৱা শুশ্ৰূষাৰ ব্যৱস্থা কৰোঁগৈ। চাওঁতে চাওঁতে যে বাচাহঁত ডাঙৰেই হ'ল। তাকেহে, চাওঁতে চাওঁতে কানাই বলোৰাম ডাঙৰেই হ'ল। কৃষ্ণৰ অলৌকিক লীলা, পুতনা বধ, চক্ৰবাদ বধ, এই অলৌকিক লীলাবিলাক দেখি দেখি যেন নিজকে কিবা বান্ধিব নোৱাৰা হৈ পৰিছোঁ। সঁচাকৈয়ে আমি বৰ ভাগ্যৱান জানেনে? এই ধৰাধামত কৃষ্ণই যে কত কি লীলা প্ৰদৰ্শন কৰিছে। কৃষ্ণৰ ভুৱন ভুলোৱা হাঁহিত আমি পাহৰিয়েই গৈছোঁ কৃষ্ণ বলোৰাম যে ডাঙৰেই হৈছিল। কৃষ্ণ আৰু বলোৰামে যে বৃন্দাবন এৰি আহিবলৈকে ইচ্ছা নকৰে। তুমি সিহঁতক খেলিবলৈ যাওঁতে সকলোকে
খোৱাৰ ব্যৱস্থা কৰি দিবা। কৰি দিছো। আৰু বৰগোৱালকো পাৰিলে লগতে পঠাবা। ঠিক আছে। হিংসুক জন্তুৱে যাতে আমাৰ কানাইহঁতক কোনো অপকাৰ কৰিব নোৱাৰে তাৰ বাবে বৰগোৱালকো তুমি যাবলৈ ক'বা। বাৰু আপুনি চাওকচোন সিহঁতি বৃন্দাবনৰ ফালে গৈছেনে নাই, মই ভিতৰলৈ যাওঁ। হ'ব বাৰু।
বৃন্দাবন পালোহি। এই স্থানতে বহি খন্তেক বিশ্ৰাম কৰা হওক। হয় দাদা,
উপযুক্ত স্থান বিশ্ৰামৰ ভাই কৃষ্ণ সৌফালে এজন পোৱালে গাখীৰ লৈ আহিছে আমি কিবা উপায়েৰে খাব নোৱাৰিম নে নিশ্চয় এটা উপায় কৰা যাওক আমি তো গছজোপাৰ ওচৰত লুকাই থাকোঁ তেওঁ ওচৰ পালে আমি বিকট শব্দ কৰি ভয় খুৱাই দিওঁ তেওঁ নিশ্চয় ভয় খায় গাখীৰ পেলাই দৌৰি কেনে হ'ব সখীসকল বৰ ভাল হ'ব তেন্তে সকলো লুকোৱা সখীসকল তোমালোকে কাপোৰৰ কাৰণে ভয় খাব নালাগে আমি তাক খেলাৰ চালনাৰে বধ কৰিম আমি এতিয়া খুব অঞ্চললৈ বৃন্দাবনৰ মাজে মাজে ভ্ৰমণ কৰোঁ
দুটাকে খেলা হয় এজনে গুটি দিব আৰু আনজনে বিচাৰিব তেন্তে আৰম্ভ কৰা সখীসকল তুমিয়ে গুটি দিয়া
সখীসকল আমাৰ নৃত্য কেনে দেখিলা বৰ সুন্দৰ সখীসকল আমি এতিয়া বুধিনো চাই গৃহে প্রাণ গোপাল গোয়ারি পারাতে নাচে গোপাল গোয়ারি পারাতে নাচে প্রাণ গোপাল গোয়ারি পারাতে নাচে শরণ সরাই পুর বজাই মধুর মধুর হাতে প্রাণ গোপাল গোয়ালির পারাতে নাচে প্রাণ গোপাল গোয়ালির পারাতে নাচে ধুতি কতি কাশনি কাশিয়া আগু পাশোলা খেসায়ে বালকৰ ভাব দেখায়া কানাই গোপীৰ মন ভুলাবে গোপাল গোয়ারির পারাতে নাচে প্রাণ গোপাল গোয়ারি পারাতে নাচে बोला बोला সখীসকল এই হ্ৰদত বিষাক্ত কালিনাগে বাস কৰিছে আৰু ই মুখেৰে বিষ উদ্গিৰণ কৰি হ্ৰদৰ পানী বিষাক্ত কৰি তুলিছে আৰু এই পানী তোমালোকে পান কৰি অচেতন হৈ পৰিছিলা মই তোমালোকক চেতন কৰালো চকুৰ দৃষ্টিত অমৃত আছে সেই অমৃতে আমাক জীয়াই হেৰো দুষ্ট কালিনাগ তই নুবুজিলি এই খেলা তই কাৰ লগত কৰিছ সখীসকল তোমালোকে হ্ৰদৰ কিনাৰে চাই থাকা মই এই দুৰন্ত কালিক এতিয়াই দমন কৰিম
ঘিরে নাচে কৃষ্ণ আনন্দ করিয়া কৃষ্ণ আনন্দ করিয়া কৃষ্ণ আনন্দ করিয়া তারি ঘিরে নাচে কৃষ্ণ আনন্দ করিয়া কৃষ্ণ আনন্দ করিয়া কৃষ্ণ আনন্দ করিয়া হাহি মুখে বজাই বাহি মুখে মনোহর হাহি মুখে মনোহর হাহি কুহর গানাই তারি ঘিরে নাচে কৃষ্ণ আনন্দ করিয়া কৃষ্ণ আনন্দ করিয়া নারায়ণী ভক্তি করি ইফরাকি মনা করি ইফরাকি মনা করি শরণ সলাই নারায়ণী ভক্তি করি ইফরাকি মনা করি ইফরাকি মনা করি শরণ সলাই তারি ঘিরে নাচে কৃষ্ণ আনন্দ করিয়া কৃষ্ণ আনন্দ করিয়া কৃষ্ণ আনন্দ করিয়া আনন্দ করিয়া প্ৰভু এইবাৰলৈ আমাৰ স্বামী শতদুখ মাৰ্জনা কৰা নাগপত্নীসকল তোমালোকৰ স্তুতিত মই সন্তুষ্ট হৈ তোমালোকৰ স্বামীক এইবাৰ মই জীৱন দান দিলোঁ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ হেৰে দুষ্ট কালীনাথ তোক এইবাৰৰ কাৰণে মই ক্ষমা কৰিছো তই এতিয়াই গমন কৰ ৰমন দ্বীপলৈ মোৰ পদচিহ্ন তোৰ শিৰত বহিল যেতিয়া তোক পক্ষীৰাজ গৰুণ্ডই একো কৰিব নোৱাৰে ভাল প্রভু তোমার আজ্ঞাখির উঠেছে করি যাও এবে আমি রমণক দ্বীপে সখীসকল বেলা অৱসান ঘটিছে আমি সকলোকে এতিয়া গৃহলৈ যাওঁ ব'লা কৃষ্ণ শরণে পুরি কৃষ্ণ
কৃষ্ণ শরণ করি সোনা